পৰ্যায় পাইছে সেয়া বিদ্যালয়খনৰ প্ৰতি সদ্ভাৱ থকা শুভেচ্ছা থকা সকলোৱে জানে। গতিকে আমি ঠন ধৰি উঠা এটি অনুষ্ঠান আৰু লগতে ধেমাজি জিলাৰ শ্ৰেষ্ঠতম বিদ্যালয় হিচাপে প্ৰতিষ্ঠা কৰিবলৈ নলিনীপাম প্ৰাথমিক বিদ্যালয়ৰ যি অহৰহ প্ৰচেষ্টা, সেই প্ৰচেষ্টাক মই মোৰ ফালৰ পৰা শ্ৰদ্ধা জনোৱাৰ লগতে অভিনন্দনো জনাইছোঁ। আহি থকা দিনবিলাকত আমি আমাৰ চৌপাশে থকা যি প্ৰাইভেট স্কুল আছে, আপোনালোকে জানেই ধেমাজিত এতিয়া SFS বুলি ক'লে, মাদাৰ্ছ প্ৰাইড বুলি ক'লে আমি সকলোৱে চিনি পাওঁ। এইকেইখন খুব ভাল স্কুল বুলি কয়। তাৰোপৰি আৰু বিভিন্ন অঞ্চলত বিভিন্ন স্কুল আছে, মই ওচৰতে থকা স্কুলৰ নামেই লৈছোঁ। কিন্তু ইয়াত আমাৰ নলিনীপাম বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকৰ গুণ, তেওঁলোকৰ আচাৰ ব্যৱহাৰ সেয়া সেই বিদ্যালয়বিলাকত ছাত্ৰ ছাত্ৰীসকলে অৰ্জন কৰা এই গুণখিনিতকৈ কোনো কাৰণতে কম নহয়। আৰু তাৰ কাৰণ হ'ল এই বিদ্যালয়ৰ অহৰহ শিক্ষক শিক্ষয়িত্ৰীসকলে অহৰহ যি প্ৰচেষ্টা চলাই আছে, আৰু তাৰ লগতে ইয়াৰ সচেতন যিসকল অভিভাৱক অভিভাৱিকা, কাৰণ প্ৰায়ে মই এইফালে গ'লে দেখোঁ যে ইয়াত অভিভাৱক অভিভাৱিকাসকল ৰৈ থাকে, তেওঁলোকৰ নিজৰ সন্তানক যেনেকৈ থয় লৈ যাবলৈ বিদ্যালয়ত থৈ যায়, লৈ যায়, এই গোটেই দায়িত্বখিনি তেওঁলোকে পালন কৰি থাকে। আৰু আপোনালোকৰ হেঁচাতেই প্ৰথমতে সেই চুকতে এটা আপোনালোকৰ কাৰণে ৰৈ থাকিবৰ কাৰণে গৃহ আছিল, তাৰপিছত হয়তো ফিল্ডখন পানী হৈ গ'ল, আৰ্ট ফিলিং হ'ল, এতিয়া গৈ পেলাই আপোনালোকক যিকোনো উপায়েৰে হ'লেও অলপ চাহ কৰি আপোনালোক যাতে ৰৈ থাকিব পাৰে, তাৰ কাৰণেও সেই ব্যৱস্থাটো আপোনালোকক খুব সম্ভৱ আপোনালোকে, মই যিমান দূৰ মনত আছে, মন্ত্ৰী মহোদয়কে আপোনালোকে ৰিকুৱেষ্ট কৰিছিলে আৰু সেইখিনি কথাও তেতিয়াই আপোনালোকৰ কাৰণে চিন্তা কৰিছিল। গতিকে মই ভাবোঁ আহি থকা দিনবিলাকত বিদ্যালয়ৰ মাটি কম, আপোনালোকে দেখিছে এইটো আটাইতকৈ ডাঙৰ সমস্যা। যদি আজিৰ তাৰিখত আমি চাওঁ, এই বিদ্যালয়খনক আৰু বেছি ভাল কৰিবলৈ যাবলৈ খুজিলে, আপোনালোকৰ কাৰণে কিবা কৰিব খুজিলেও মাটিৰ অভাৱ, যাৰ বাবে এতিয়া এছিয়াৰটো আপোনালোকে দেখিছে যে ফাৰ্ষ্ট ফ্ল'ৰত আৰম্ভ কৰিছে। তাৰ লগতে আৰু এইখিনি মুখা লিখাই আছে, ইতিমধ্যে এইখিনিও চিন্তা চৰ্চা কৰা হৈছে, প্ৰপ'জেলো দিয়া হৈছে, আৰু দুটা এছিয়াৰৰ কাৰণে আশা কৰিছোঁ সেইকেইটাও চৰকাৰৰ ফালৰ পৰা যদি মঞ্জুৰ হৈ যায় অতি শীঘ্ৰে আৰু দুটা ক্লাছৰুমৰ ব্যৱস্থা এই বিদ্যালয়ত হ'ব। গতিকে বিদ্যালয় এখনৰ যি কোঠালি বা যিখিনি আচবাবৰ প্ৰয়োজন আছে, সেই কোঠালি আচবাব সেইবিলাক হ'ল এটা বাহ্যিক বস্তু, কিন্তু তাৰ বিদ্যালয়খনৰ প্ৰাণ বা বিদ্যালয়খনৰ মূল বস্তুটোৱেই হৈছে ইয়াত কি ধৰণৰ শিক্ষা প্ৰদান কৰা হয়, আৰু লগতে পিতৃ মাতৃ অভিভাৱকসকলে বিদ্যালয়ৰ লগত কি ধৰণে যোগাযোগ ৰাখিছে। প্ৰাইভেট স্কুলবিলাকত চালেও দেখিব তাত কোনো এনে শিক্ষক নাই যি শিক্ষকে বহুত কিবা জানে বা ভালকৈ পঢ়াই আছে। ইয়াত যি শিক্ষক আছে সেই একেই, বৰং ইয়াত থকা শিক্ষকসকল বেছি, শিক্ষক শিক্ষয়িত্ৰীসকল বেছি কোৱালিফাইড, বেছি মানে তেওঁলোকৰ যি শিক্ষকতাৰ কাৰণে যি অৰ্হতা লাগে সেয়া বেছি। কিন্তু সেই প্ৰাইভেট স্কুলবিলাকত ৰিজাল্ট ভাল হোৱা বা ছাত্ৰ ছাত্ৰীয়ে ক'ৰবাত ভাল কৰাৰ কাৰণটোৱে হ'ল অভিভাৱকসকলে অনবৰতে লাগি থাকে। গতিকে আপোনালোকলৈও মোৰ এতিয়াই অনুৰোধ, আজি এই শুভ মুহূৰ্তত যিহেতু এটা ক্লাছৰুম, মই ইয়াত ক্লাছৰুমটোৰ দুৱাৰখন মুকলি কৰিবলৈ আহিলোঁ, মই ফিতা কাটিলোঁ, কিন্তু কথাটো হ'ল আমি বিদ্যালয়খনক নিজৰ বুলি ভাবি যিধৰণে ইয়াত মৰম কৰিছোঁ, ছাত্ৰ ছাত্ৰীসকলক যিধৰণে আপোনালোকে নিজৰ যতন লৈ আছে, সেই যতন আৰু বঢ়াওক। এই বিদ্যালয়খনক ধেমাজিৰ শ্ৰেষ্ঠ বিদ্যালয় হিচাপে আমি প্ৰতিষ্ঠিত কৰা সকলোৱে হাত উজান দিওঁ। পুনৰবাৰ বিদ্যালয় পৰিয়াল তথা মোৰ সমগ্ৰ শিক্ষা ধেমাজিৰ সহকৰ্মীসকলেও মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে এইখিনিত লাগি নাথাকিলে আজি হয়তো এই বাইদেৱে সময়মতে এইখিনি কৰিব নোৱাৰিলেহেঁতেন। গতিকে সকলোলৈকে আৰু বিশেষভাৱে গাৰ্জেনসকলক মই আকৌ এবাৰ অনুৰোধ জনাইছোঁ, ইয়াত গৰম বন্ধ আহিছে, 31 দিনৰ বন্ধ, ছাত্ৰ ছাত্ৰীসকল ঘৰত থাকিব। গতিকে এই সময়ছোৱাত যাতে আপোনালোকে সিহঁতৰ সম্পূৰ্ণ যতন লৈ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগত টেলিফোনত যোগাযোগ ৰাখিব, কিবা অসুবিধা পালে তেওঁলোকক ফোন কৰিব। বিদ্যালয়ৰ ফালৰ পৰা যিখিনি ঘৰলৈ কৰিব কাম দিছে, সেই কামখিনি যাতে আপোনালোকে ছাত্ৰ ছাত্ৰীক কৰোৱাই। তাৰ বাহিৰেও আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিখিনি মানসিক উৎকৰ্ষৰ বাবে সাধু কথাই হওক বা আমি যি পুৰণি কাহিনী যিবিলাক আছে, সেই কাহিনীবিলাক সিহঁতক শুনাওক, সেয়া আপোনালোকে নিজে জানে, বা ওচৰতে কোনোবা বয়োজ্যেষ্ঠ মানুহ আছে তালৈ লৈ যাওক। মুঠতে এনেকুৱা আমি এটা যোগাযোগ ৰাখিম বিদ্যালয়ৰ লগত। মাহটো স্কুল বন্ধ হ'ব পাৰে, কায়িকভাৱে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ নাহে, কিন্তু মানসিকভাৱে এই 31 দিনো তেওঁলোক বিদ্যালয়ৰ লগতে জড়িত হৈ থাকিব। গতিকে সকলোলৈকে শুভেচ্ছা জনাই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছোঁ।
গগৈ ছাৰক মাইক্ৰফোনটো দিছোঁ, তেখেতৰ পৰা আমি দুআষাৰ শুনিবলৈ আশাৰে ৰৈ আছোঁ। আজি উপনিৰ্মাণ মুহূৰ্তত সভাত উপস্থিত থকা আমাৰ মাননীয় জিলা শিক্ষা বিষয়া মহোদয় আৰু ইয়াত সভাত উপস্থিত থকা পৰিচালনা সভাপতি মহোদয় আৰু বিদ্যালয় কৰ্তৃপক্ষ মহোদয় আৰু ইয়াত উপস্থিত থকা অভিভাৱক আৰু সন্তান আমাৰ যিটো নন্দীগাঁও প্ৰথম বিদ্যালয় গৃহনিৰ্মাণৰ কাৰণে আচলতে মই ইয়াতে ইমান নতুনকৈ অহা হয় আমাৰ আপৰ লগত মই এদিন আহিছোঁ তেতিয়া নাচে ক'লে যে মানে হেৰি গগৈ ইয়াতে মানে যদি আমি এতিয়া ক্লাছৰুম দিব পাৰোঁ তেতিয়া সুবিধা হ'ব। মই ক'লোঁ ঠিক আছে মই চাওঁ। মই এনেকৈ অট'মেটিক এখন আছিলে মানে বেলেগ স্কুলৰ কাম এটা আনি ইয়াতে মই দি দিলোঁ, তাত মানে স্কুলটো উঠাই মানে ইয়াত দিলোঁ। আৰু এতিয়া বাইদেৱে মানে গৃহনিৰ্মাণটো আপোনাৰ এতিয়া ছেকেণ্ড ইনষ্টলমেণ্ট নোপোৱাকৈ বাইদেৱে সম্পূৰ্ণ কৰি দিলে। ইয়াৰ কাৰণে বাইদেউক মই শলাগ লৈছোঁ। আৰু লগতে মই ইমান অভিভাৱিকা মই দেখা নাই আগতে মই বহুত স্কুলত গৈছোঁ, বহুত স্কুলত এনেকৈ হেৰি কৰিছিলোঁ, কিন্তু ইমান মই ক'তো পোৱা নাছিলোঁ যে যোনটো ল'ৰা ছোৱালীসকল আছিলে কিন্তু অভিভাৱকে এনেকৈ দেখা নাছিলোঁ। মই এনেকৈ উৎসাহিত হৈছোঁ। মই আশা কৰোঁ এই বিদ্যালয়খন আপোনালোকৰ সহযোগত আৰু আগবাঢ়ি যাব। আমাৰ বাইদেৱে কৈয়ে গ'ল যে ইয়াতে আৰু দুটা ক্লাছৰুম ধৰা হৈছে, যিমান পাৰোঁ সোনকালে আমি দিয়াৰ চেষ্টা কৰিম। আপোনালোকে খালি ইয়াতে লাগি থাকিব। ইয়াতে বহুত আপোনালোকে দেখিবৰ কাৰণে টাউনৰ স্কুল হিচাপে মই এখনেই ভাল দেখিছোঁ। মই প্ৰথমতে মই নাটক কৈছোঁ যে মই এখন স্কুল যিমানেই দেখিছোঁ টাউনৰ মাজত ধুনীয়া স্কুল এখন। মই যিমান পাৰোঁ ইয়াৰ কাৰণে আগবাঢ়ি যাম, কৰি যাম। আৰু বাইদেউ সহযোগ হৈ থাকিলে আমি আৰু আগুৱাই যাব পাৰিম। তাকে মই ক'লোঁ ধন্যবাদ ছাৰ। পৰৱৰ্তী সময়ত আপুনি আমাৰ ছাৰ দৰে থাকিব বুলি আশা কৰিলোঁ। এতিয়া জিলা আঁচনি বিষয়া শ্ৰদ্ধাৰ অগ্ৰণী নাথ ছাৰ আছে, ছাৰকো দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ সকলোকে। শ্ৰদ্ধাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া মহোদয়, জিলা প্ৰকল্প অভিযন্তা মহোদয়, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহোদয়, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰমুখ্য শিক্ষাগুৰুসকল, শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এটা খুব ভাল দিন এই বিদ্যালয়খনৰ কাৰণে। আমাৰ বিদ্যালয়খনত শ্ৰেণীকোঠাৰ অভাৱ হৈ আছিলে, এতিয়াও ২-৩টা শ্ৰেণীকোঠাৰ অভাৱ। তাৰ মাজতো আমাৰ জিলা প্ৰকল্প অভিযন্তা মহোদয়ে তেখেতৰ অলপ প্ৰচেষ্টা, এইকাৰণে কৈছোঁ বেলেগ স্কুলৰ আছিলে আচলতে সেইবিলাক কিবা অসুবিধাৰ কাৰণে এই আমাৰ ৰিকুৱেষ্টত তেখেতে আপোনালোক চাই চিতি এই বিদ্যালয়ত দিলে। আজি আমি সেইটো উদ্বোধন কৰিবলৈ সক্ষম হ'লোঁ, খুব ভাল লাগিছে। মই আশা ৰাখিছোঁ বাইদেউ ইয়াত আছে, আমাৰ শিক্ষা বিভাগৰ জিলা মুৰব্বীগৰাকী, মই দুয়োগৰাকীকে অনুৰোধ কৰিছোঁ যাতে বিদ্যালয়খনত আমাৰ আৰু ন্যূনতম 2টা শ্ৰেণীকোঠাৰ অভাৱ হৈ আছে। আৰু পৰৱৰ্তী পৰ্যায়ত লাহে লাহে যাতে আমি সেইটো আমাক আগবঢ়াই মই ঠিক বিদ্যালয়ৰ এগৰাকী কৰ্মী হিচাপে বুলি অনুভৱ কৰিহে কথাখিনি কৈছোঁ, মই এগৰাকী বিষয়া হিচাপে কোৱা নাই। আপোনালোকক অভিভাৱকসকলক এটা কথা মই অনুৰোধ কৰিছোঁ, আজি আমি এটা সমগ্ৰ জিলাখনতে এটা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। অৰ্থাৎ আমাৰ জিলাখনৰ প্ৰতিখন বিদ্যালয়ত অৰ্থাৎ ক শ্ৰেণীৰ পৰা 12 ক্লাছ থকালৈকে সকলো বিদ্যালয়ত পিতৃ মাতৃ অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ এখন যৌথ পৰিচালনা মানে বৈঠকৰ আয়োজন কৰিবলৈ দিয়া হৈছে আৰু সকলো বিদ্যালয়ে ইতিমধ্যে কৰিছে। আজি সৰহসংখ্যক বিদ্যালয় আজি অনুষ্ঠিত কৰিব বা কৰি আছে। আৰু ইয়াত আমাৰ উদ্দেশ্য হ'ল আমি গ্ৰীষ্ম বন্ধ অহাকালিৰ পৰা আমাৰ বিদ্যালয়খন প্ৰায় এমাহ ধৰি বন্ধ থাকিব। ছাত্ৰ ছাত্ৰীসকল এই আমটো মাক দেউতাকৰ লগত থাকিব। অৱশ্যে বহু বিদ্যালয়ত মাজে মাজে আহিব বিভিন্ন ক্ৰিয়াকলাপৰ কাৰণে, কিন্তু মূলতঃ ল'ৰা ছোৱালীখিনি মাক দেউতাকৰ লগত ঘৰতেই থাকিব বা ক'ৰবাত ফুৰিব যাব। কিন্তু এই গ্ৰীষ্ম বন্ধত হ'লে সকলো ছাত্ৰ ছাত্ৰীয়ে কিবা এটা কাম কৰে, অকল মানে খেলিয়েই নকটায় বা অভাৱক সময়টো নষ্ট নহয়। আমি কিছুমান আমাৰ বাইদেৱে জিলা অধিবিদ্যা পৰিষদৰ লগত সহযোগ কৰি কিছুমান ক্ৰিয়াকলাপ দিছে, আমি বিদ্যালয়সমূহত ইতিমধ্যে বিতৰণ কৰিছোঁ। কিবা কিবি যাতে ক্ৰিয়াকলাপ ছাত্ৰ ছাত্ৰীসকলে ঘৰত মাক দেউতাকৰ সহযোগত কৰে বা ঘৰৰ কোনো ডাঙৰ এজনৰ লগত কৰে, কেতিয়াবা যাতে কৰে সেই কৰিছোঁ। গ্ৰীষ্মানন্দ আমাৰ সামূহিক ক্ৰিয়াকলাপ এটা অনুষ্ঠানৰ আয়োজন কৰি, গতিকে মই ভাবোঁ আপোনালোকে পিতৃ মাতৃসকলে আজি এই মাহটোত যাতে কেইটামান ক্ৰিয়াকলাপ আজি বাইদেউ ছাৰ বাইদেউসকলে বুজাই দিব আপোনালোকক, তাৰে কিবা ক্ৰিয়াকলাপ অকণমান যাতে ঘৰত কৰে, মই তাকে কামনা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ। আৰু এই শুভ মুহূৰ্তত বিদ্যালয় কৰ্তৃপক্ষই
যিদৰে কষ্ট কৰি আহিছে বিদ্যালয়খন উন্নতিৰ কাৰণে আৰু আপোনালোকে যিদৰে সহযোগ কৰিছে এই সহযোগক মই কৃতজ্ঞতা সহকাৰে স্বীকাৰ কৰি সকলোকে শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ ছাৰ। আজি এই শুভ মুহূৰ্তত আমাৰ নলনীপাম প্ৰাথমিক বিদ্যালয়ত আপোনালোক উপস্থিত থাকি আমাক যি কৃতাৰ্থ কৰিলে আমি সদায় চিৰকৃতজ্ঞ হৈ এতিয়া আপোনালোকৰ শিক্ষক শিক্ষয়িত্ৰীসকলে অভিভাৱকসকলক ছাত্ৰ ছাত্ৰীসকলে কি কাম কৰিব, কেনেধৰণে কৰিব, গোটেই গৰম বন্ধটোত সেইখিনি কিছু আলোচনা কৰিব আৰু সেই আলোচনাটোত আপোনালোকে সক্ৰিয়ভাৱে ভাগ ল'ব আৰু ছাত্ৰ ছাত্ৰীসকলক প্ৰয়োজন হ'লে অকণমান খেলিবলৈ দি দিয়ক। যদি ইয়াত থকাত যদি বেছি অসুবিধা হৈছে অকণমান চাহ আৰু অভিভাৱকসকলৰ লগত এতিয়া শিক্ষক শিক্ষয়িত্ৰীসকলে আপোনালোকক কিছু কথা ক'ব। বেছি সময় খুব নলয় কাৰণ গৰমো হৈছে, গতিকে মই আপোনালোকৰ পৰা বিদায় লৈছোঁ। সকলোৰে সহযোগিতা কামনা কৰিম। ধন্যবাদ।